টি-20 ওয়ার্ল্ড কাপৰ সপ্তম মেচত ভাৰতীয় দলে দমনীয় প্ৰদৰ্শন কৰি একতৰফীয়া মেচত আয়াৰলেণ্ডক 8 উইকেটৰ ডাঙৰ ব্যৱধানত পৰাস্ত কৰিলে। মেচখনত প্ৰথমে বেটিং কৰি আয়াৰলেণ্ডে কেৱল মাত্ৰ 96 ৰান সংগ্ৰহ কৰিব পাৰিছিল আৰু আয়াৰলেণ্ড দলৰ এই বেটিং ব্যৰ্থতাৰ মূলতেই আছিল ভাৰতীয় বলাৰসকলৰ দমনীয় প্ৰদৰ্শন। ভাৰতীয় টিম মেনেজমেণ্টৰ গেম প্লেন আছিল যে জসপ্ৰীত বুমৰাক পাৱাৰ প্লেত ব্যৱহাৰ নকৰি মিড অভাৰত ব্যৱহাৰ কৰা আৰু তাৰ পৰিৱৰ্তে মহম্মদ সিৰাজৰ লগতে অৰ্শদীপ সিঙক পাৱাৰ প্লেত ব্যৱহাৰ কৰা আৰু অৰ্শদীপ সিঙে প্ৰথমৰে পৰাই বিধ্বংসী ৰূপ দেখা দিছিল আৰু প্ৰথম অভাৰতে অৰ্শদীপ সিঙে ব্ৰেক থ্ৰু দিছিল আৰু পাৱাৰ প্লেৰ ভিতৰত যি বলিং কৰিছিল অৰ্শদীপ সিঙৰ বলিং লাইন আৰু লেন্থ একেবাৰে সঠিক আছিল আৰু অৰ্শদীপ সিঙৰ বলৰ যেন সন্মুখীনে কৰিব পৰা নাছিল আয়াৰলেণ্ডৰ বেটাৰসকলে আৰু প্ৰথম পাৱাৰ প্লেৰ ভিতৰতেই অৰ্শদীপ সিঙে দুটাকৈ উইকেট লৈ আয়াৰলেণ্ড দলক মেচৰ পৰা বহুদূৰ ঠেলি দিছিলে আৰু ইয়াৰ পিছতেই মহম্মদ সিৰাজেও একেবাৰে পিছুৱাই নাছিল আৰু অৰ্শদীপ সিঙক সহযোগ আগবঢ়াই ইকনমিকেল বলিং কৰিছিল আৰু নিজৰ স্পেলত কেৱল মাত্ৰ 13 ৰান ব্যয় কৰিছিল আৰু 3 অভাৰৰ স্পেলত 13 ৰান ব্যয় কৰি মহম্মদ সিৰাজে ইকনমিকেল বলিং কৰি দেখুৱাই দিলে আৰু গুৰুত্বপূৰ্ণ এটা উইকেট দখল কৰিছিল মহম্মদ সিৰাজে। ইয়াৰ পিছতেই আৰম্ভ হয় যে জসপ্ৰীত বুমৰাৰ ধুমুহা আৰু জসপ্ৰীত বুমৰাই 3 অভাৰৰ স্পেলত কেৱল মাত্ৰ 6 ৰান ব্যয় কৰি দুটা গুৰুত্বপূৰ্ণ উইকেট লৈছিল আৰু বুমৰাৰ এই বলিং প্ৰদৰ্শনৰ কাৰণে মেন অফ দ্য মেচৰ পুৰস্কাৰ লাভ কৰিছিল জসপ্ৰীত বুমৰাই। টিম মেনেজমেণ্টে বুমৰাক প্ৰথম পাৱাৰ প্লেত ব্যৱহাৰ নকৰি যি মিডিল অভাৰত ব্যৱহাৰ কৰিছিল আৰু মিডিল অভাৰত ৰান সংগ্ৰহ কৰাটো অতিকৈ কষ্টকৰ আৰু তেনে ক্ষেত্ৰত জসপ্ৰীত বুমৰাৰ দৰে যদি বলাৰে বলিং কৰে তেনেহ'লে নিশ্চয়কৈ বিৰোধী দলৰ বেটাৰসকলৰ যেন ৰান স্ক'ৰ কৰিবৰ কাৰণে যেন সংঘৰ্ষ কৰিবলগীয়া হ'ব আৰু সেয়াই দেখা গৈছিল আৰু জসপ্ৰীত বুমৰাৰ স্পেল চালে এনে লাগিছিল যেন টেষ্ট মেচৰ দৰে স্পেল কৰি আছে আৰু টি-20 ক্ৰিকেটত যদি 3 অভাৰৰ স্পেলত কেৱল মাত্ৰ 6 ৰান ব্যয় কৰি দুটা গুৰুত্বপূৰ্ণ উইকেট লয় তেনেহ'লে বিৰোধী দলৰ অৱস্থা কেনে হ'ব পাৰে ইয়াৰে পৰাই অনুমান কৰিব পৰা যায় আৰু বুমৰাৰ পিছতো হাৰ্দিক পাণ্ডিয়াই মিড অভাৰত যি ধৰণে বলিং কৰিছিল আৰু পাণ্ডিয়াক স্পেলত অনাৰে পৰাই যেন ওপৰ-জুপুৰি এটাৰ পিছত আন এটা অভাৰত ব্ৰেক থ্ৰু দি আছিলে হাৰ্দিক পাণ্ডিয়া আৰু ভাৰতীয় দলৰ কাৰণে এয়া ভাল খবৰ যে হাৰ্দিক পাণ্ডিয়া ফৰ্মলৈ উভতি আহিছে আৰু হাৰ্দিক পাণ্ডিয়া 4 অভাৰৰ স্পেলত কেৱল মাত্ৰ 27 ৰান ব্যয় কৰি 3টা গুৰুত্বপূৰ্ণ উইকেট লৈছিল আৰু মিডিল অভাৰত বিৰোধী দলৰ বেটাৰসকলক যি ধৰণে প্ৰেছাৰ মেইনটেইন কৰি ৰাখিছিল হাৰ্দিক পাণ্ডিয়া আৰু ইয়াৰ মূলতেই ওপৰ-জুপুৰি উইকেট হেৰুৱাই আছিল আয়াৰলেণ্ড দলৰ বেটাৰসকলে আৰু যাৰ কাৰণে আয়াৰলেণ্ড দলে কেৱল মাত্ৰ 96 ৰানতে থমকি যাবলগীয়া হৈছিল আৰু আয়াৰলেণ্ড দলে 100 ৰান কৰাটো ব্যৰ্থ হৈ গ'ল। ইয়াৰ মূলতেই ভাৰতীয় দলৰ বলাৰসকলৰ মিলাজুলা প্ৰদৰ্শন আছিল। ভাৰতীয় দলৰ বলাৰসকলে যি ধৰণে মিলাজুলাভাৱে প্ৰদৰ্শন কৰিছিল সেয়া নেক্সট লেভেল আছিলে আৰু স্পিন বিভাগত জাদেজা আৰু অক্ষৰ পেটেলো একেবাৰে পিছুৱাই নাছিল আৰু অক্ষৰ পেটেলে এটা অভাৰৰ স্পেলত 3 ৰান ব্যয় কৰি এটা উইকেট লৈ উইকেট লোৱা যি পাৰ্টনাৰশ্বিপ বজাই ৰাখিব লাগে সেই কামত যেন সম্পূৰ্ণৰূপে থিয় হৈ উইকেট লৈছিল অক্ষৰ পেটেলে আৰু ইয়াৰ পিছতেই 97 ৰানৰ লক্ষ্য আগত লৈ ভাৰতীয় বেটাৰসকলে ভাল আৰম্ভণি পোৱা নাছিলে কাৰণ প্ৰথম পাৱাৰ প্লেত যি ধৰণে বল চিম মুভ কৰা দেখা গৈছিল আৰু ইয়াৰ মূলতেই যেন বিৰাট কোহলি অতি কম সময়ৰ ভিতৰতে আউট হ'বলগীয়া হৈছিল আৰু 5টা বলৰ ভিতৰত কেৱল মাত্ৰ 1 ৰান সংগ্ৰহ কৰিব পাৰিছিল বিৰাট কোহলিয়ে অতি সোনকালে আউট হৈছিল যদিও পিছলৈ ৰোহিত শৰ্মাই এক অধিনায়কত্ব হিচাপে দায়িত্ব নিজৰ কান্ধত লৈ যি ধৰণে প্ৰথম পাৱাৰ প্লে হেক কৰি পিছলৈ মিড অভাৰত এটেকিং কৰিছিল সেয়া যেন টপ লেভেল ক্ৰিকেট আছিলে আৰু ৰোহিত শৰ্মাই সম্পূৰ্ণৰূপে বুজা পাইছিল যে পিচ যেন একেবাৰে কঠিন আছিল আৰু বেটে বলে কানেক্ট কৰাটো অতিকৈ কঠিন কাম আছিল আৰু তেনে ক্ষেত্ৰত প্ৰথম পাৱাৰ প্লেৰ ভিতৰত ৰান কৰাটো আৰু অতি কষ্টকৰ আছিল আৰু প্ৰথম পাৱাৰ প্লেটো হেক কৰাৰ পিছত ৰোহিত শৰ্মাই যি ধৰণে কুল শ্বট খেলিছিল সেয়া যেন আয়াৰলেণ্ডৰ বলাৰসকলে বুজিবই পৰা নাছিলে আৰু ৰোহিত শৰ্মাৰ প্ৰথম পাৱাৰ প্লেত ডিফেন্সিভ হিচাপে খেলিছিল যাৰ কাৰণে শেষলৈকে ৰোহিত শৰ্মাই সফলতা অৰ্জন কৰিব পাৰিছিল আৰু ৰোহিত শৰ্মাই অৰ্ধশতকীয় ইনিংছ খেলি দলৰ জয়ত গুৰুত্বপূৰ্ণ ভূমিকা আগবঢ়াইছিল। ৰোহিত শৰ্মাই শেষলৈকে 52 ৰানৰ স্ক'ৰত ৰিটায়াৰ হাৰ্ড হৈছিল যদিও পিছলৈ ঋষভ পান্তে 3 নম্বৰ স্থানত আহি যি প্ৰদৰ্শন কৰিছিল এয়া ভাৰতীয় দলৰ কাৰণে ভাল খবৰ আৰু উইকেট কিপাৰ বেটাৰৰ যি এটা খোজ আছিল ভাৰতীয় দলত ঋষভ পান্তৰ এক্সিডেণ্টৰ পিছৰে পৰা বহুকেইজন উইকেট কিপাৰে ভাৰতীয় দলত আহিছে কিন্তু ভাল প্ৰদৰ্শন কৰিব পৰা নাই আৰু শেষলৈকে ঋষভ পান্তে নিজে ঘূৰি আহি আৰু সেই ভাৰতীয় দলৰ যেন মূৰৰ কামৰণি হেক কৰিলে আৰু 36 ৰানৰ এটা অপৰাজিত ইনিংছ খেলি দলক জয়ত উপনীত কৰাইহে উভতি আহে আৰু পান্তে কেৱল মাত্ৰ 26টা বলৰ ভিতৰত এই দুৰ্দান্ত ইনিংছৰ উপহাৰ দিছিলে আৰু
ঋষভ পান্তে যি ধৰণে প্ৰথমৰে পৰাই এটেকিং হিচাপে খেলিছিল আৰু যি পিটছত বল একেবাৰে বেটত কানেক্ট হোৱা নাছিল তেনে পিটছত যি ধৰণে ঋষভ পান্তে বেটিং কৰিছিল সেয়া অতিকৈ ভাল খবৰ ভাৰতীয় দলৰ কাৰণে আৰু অনাগত মেচতো ভাৰতীয় দলৰ যেন মিডিল অৰ্ডাৰ আৰু অধিক শক্তিশালী হোৱাৰ দিশে আৰু এই জয়ৰ দ্বাৰাই ভাৰতীয় দলে পইণ্ট টেবুলত প্ৰথম স্থানত উপনীত হয়। আজিলৈ মেচ প্ৰিভিউ এয়াই আছিল। ভিডিঅ'খন চাই ভাল পালে লাইক আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।